ভালদৰে চিনি লওক এই পাতটো য'তেই দেখে ঘৰলৈ ছিঙি লৈ আহক। এই পাতটোৰ দ্বাৰা আপুনি 101টা বেমাৰৰ পৰা বাচি থাকিব পাৰিব। ভালদৰে এই পাতটো এবাৰ মন কৰক। চিনিব পাৰিছেনে? এই পাতটোৰ সৈতে আপোনাক মই চিনাকি কৰাই দিম, কিন্তু এই পাতটোৰ চমৎকাৰিতাৰ বিষয়ে আপুনি জানিলে আচৰিত হ'ব। ক'ৰবাত আপুনিও নিশ্চয় এই পাতটো চাগে দেখিছে, কিন্তু এই পাতৰ ঔষধি গুণৰ বিষয়ে চাগে আপুনি ভালদৰে নাজানে। 100 বেমাৰৰ কাৰণে ৰামবানৰ দৰে এই পাতটো। যদি চিনি পাইছে তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। আপোনাৰ জ্ঞাতাৰ্থে জনাওঁ, এই পাতটো চেনিতকৈ 300 গুণ বেছি মিঠা। বিশ্বাস হোৱা নাই, কিন্তু আজি আপুনি বিশ্বাস কৰিবলৈ বাধ্য হ'ব। পুনৰ কৈছোঁ, এই পাতটো চেনিতকৈ 300 গুণ বেছি মিঠা। এই পাতটো ডায়েবেটিছ ৰোগীৰ কাৰণে অত্যন্ত উপকাৰী। কেৱল ডায়েবেটিছ ৰোগীৰ কাৰণেই নহয়, আন বহুকেইটা বেমাৰৰ কাৰণে এই পাতটোৱে ৰামবানৰ দৰে কাম কৰে। আপোনাৰ ওজন হ্ৰাস কৰাটো, মানে আপোনাৰ মেদবহুলতাৰ সমস্যা ঠিক কৰাটো এই পাতটোৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই পাতটোৰে এটা সহজ পদ্ধতিৰ জৰিয়তে আপুনি আপোনাৰ শৰীৰৰ বহু বেমাৰ নোহোৱা কৰি দিব পাৰিব। যিসকলৰ হাই ব্লাড ছুগাৰ, যিসকলৰ ছুগাৰ বেছি, তেওঁলোকৰ কাৰণে এই পাতটো অত্যন্ত সুৰক্ষিত। এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে, ডায়েবেটিছ ৰোগীয়েতো মিঠা খোৱা বন্ধ, তেনেস্থলত চেনিতকৈ 300 গুণ বেছি মিঠা এই পাতটো যদি খোৱা হয়, তেন্তে ডায়েবেটিছ ৰোগীসকলৰ লাভ হ'ব নে ক্ষতি হ'ব? চিন্তাৰ কোনো কাৰণ নাই। ডায়েবেটিছ ৰোগীসকলৰ 100% লাভ হ'ব, কাৰণ তেওঁলোকৰ কাৰণে 100% এইটো পাত একেবাৰে সুৰক্ষিত। এতিয়া এই পাতটোৰ বিষয়ে প্ৰথমে আপোনাক জনাই লৈছোঁ। এই পাতটো হৈছে ষ্টেভিয়া লিভছ। ষ্টেভিয়া মানে আপুনি গম পাইছে নহয়। কিছুমানে এই পাতটোক চেনি পাত বুলিও কয়, মিঠা পাত বুলিও কয়, আৰু বেছিভাগেই মধু তুলসী বুলি কয়। মধু তুলসী বুলি ক'লে আপুনি যিকোনো নাৰ্চাৰীৰ পৰা ইয়াৰ এটা পুলি আনি ঘৰতেই টাবত জীয়াই তুলিব পাৰে। আজিৰ পিছত আপুনি এই পাতটো নিশ্চিতভাৱে ঘৰলৈ আনিব। ক'ৰবাত দেখিলে ছিঙি আনক, নতুবা আপুনি কোনোবা এখন নাৰ্চাৰীৰ পৰা মধু তুলসীৰ এটা পুলি ঘৰলৈ আনক, সেইটো টাবত ৰোপণ কৰক। তাৰ পিছত আপোনাৰ কি কি লাভ হ'ব সেয়া আজি মই আপোনাক এই ভিডিঅ'টোতেই ক'ম। বহুত বেছি মেহনত কৰাৰ কোনো প্ৰয়োজন নাই। মধু তুলসীৰ পুলি এটা আনি টাবত লগাই সামান্য যতন ল'লেই আপুনি বহুখিনি উপকাৰিতা লাভ কৰিব। আহক এতিয়া মধু তুলসীয়ে আপুনি কেনেদৰে বেমাৰ আজাৰ নোহোৱা কৰিব পাৰিব, ছুগাৰৰ সমস্যা কেনেদৰে ঠিক কৰিব পাৰিব, সকলো মই এই ভিডিঅ'টোতেই আপোনাক ভালদৰে বুজাই ক'বলৈ চেষ্টা কৰিম। এই মধু তুলসীৰ পাতটো প্ৰাকৃতিকভাৱেই মিঠা। এই পাতটোত 0 কেলৰি থাকে। ছুগাৰৰ বেষ্ট ৰিপ্লেচমেণ্ট এই পাতটো। এতিয়া বহু মানুহে অকণমান মিঠা চাহ খাব বিচাৰে, কিন্তু ডায়েবেটিছৰ সমস্যাৰ বাবে তেওঁলোকে মিঠা চাহ খাব নোৱাৰে। মানে চাহকাপ মিঠা হ'লে তেওঁলোকে খাই ভাল পায়, কিন্তু চিন্তাৰ কোনো কাৰণ নাই। আপুনি চেনিৰ পৰিৱৰ্তে মধু তুলসী ব্যৱহাৰ কৰি আপোনাৰ সেই মিঠা খোৱাৰ ইচ্ছাখিনি আপুনি পূৰ্ণ কৰিব পাৰিব। কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সেয়া মই আপোনাক ক'ম। আপোনাৰ মনলৈ প্ৰশ্ন অহা নাইনে, এই মধু তুলসীৰ পাত আমি কিয় খোৱা উচিত? যদি আপুনি এই মধু তুলসীৰ পাত সেৱন কৰে, আপোনাৰ ব্লাড ছুগাৰ কেতিয়াও বাঢ়ি নাযায়। আৰু এই মধু তুলসীৰ পাতে ইনচুলিনকো এক্সট্ৰা প্ৰেছাৰ নিদিয়ে। মধু তুলসীৰ পাত সেৱন কৰাৰ ফলত আপুনি যিখিনি এনাৰ্জি পাব, সেইখিনি ফেটছলৈ কনভাৰ্টো নহয়, আৰু সেইকাৰণে আপোনাৰ ওজন বৃদ্ধি হোৱাৰো সমস্যা নাথাকে, সেই ৰিস্কটো নাথাকে। এতিয়া বহু মানুহৰ কি হয়, ছুগাৰ যেতিয়া ধৰা পৰে বা ৱেট লছ যেতিয়া মানুহে কৰিব খোজে, সকলো বস্তু এৰি দিব পাৰে, কিন্তু চেনি নিদিয়া চাহ একাপ খোৱাটো বহুতেই পচন্দ নকৰে। একাপ মিঠা চাহ খাব বিচাৰে। গাখীৰ চাহ একাপ চেনি নিদিয়াকৈ খোৱাটো বহুতেই পচন্দ নকৰে। কিন্তু চিন্তাৰ কোনো কাৰণ নাই। মধু তুলসী ব্যৱহাৰ কৰি আপুনি সেই ইচ্ছাও পূৰণ কৰিব পাৰিব। এটা উপায় আছে, সেই উপায়টো মই আপোনাক শিকাই দিম, কাৰণ ডায়েবেটিছ ৰোগীৰ কাৰণে মধু তুলসী হৈছে ৰামবান। এই মধু তুলসী আপুনি চাহত ব্যৱহাৰ কৰিলে আপোনাৰ চাহকাপৰ সোৱাদেই বেলেগ হ'ব, টেষ্ট এটা বেলেগ পাব, ফ্লেভাৰটো বেলেগ হ'ব। এই সকলোখিনি আপুনি জানিব পাৰিব, কিন্তু ভিডিঅ'টো আপুনি শেষলৈকে চাব লাগিব। এতিয়া আপোনাৰ মনলৈ আৰু এটা প্ৰশ্ন আহিব পাৰে, যদি এইটো মিঠা পাত, চেনিতকৈ যদি 300 গুণী মিঠাই, তেন্তে মিঠাই কিয় ইয়াৰ পৰা প্ৰস্তুত কৰিব পৰা নাযায়? চাওক, ই প্ৰাকৃতিকভাৱে মিঠা। ইয়াৰ পৰা আপুনি মিঠাই প্ৰস্তুত কৰিব নোৱাৰে। মিঠাই প্ৰস্তুত কৰিবলৈ আপুনি চেনি ব্যৱহাৰ কৰিব লাগিব, ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব লাগিব, বা বজাৰত পোৱা কেমিকেল বেছড আপুনি ছুগাৰ ব্যৱহাৰ কৰিব লাগিব। এতিয়া আপুনি জানি লওক,
এই মধু তুলসীৰ পাত আপুনি কেনেকৈ ব্যৱহাৰ কৰিব লাগিব দুটা পদ্ধতি আজি মই আপোনাক শিকাই দিম সেই দুটা পদ্ধতিৰে আপুনি মধু তুলসী ব্যৱহাৰ কৰি চাওক যেতিয়া আপুনি চাহ বনায় মানে চাহকাপ হৈ থকাৰ সময়ত মানে গাখীৰ চাহকাপ উতলি থকাৰ সময়ত আপুনি 2-3টা পাত আপুনি ধুই সেই পাত 2-3টা আপুনি তাত দিব পাৰে বা সেইখিনি আপুনি কুটি পেলাইও সেই চাহকাপত আপুনি দিব পাৰে বা যেতিয়া আপুনি চাহকাপ বনাবলৈ পানীখিনি গৰম কৰে সেই পানীখিনিটো আপুনি 2-3টা পাত ডাইৰেক্ট দিব পাৰে নহলে কুটি হলেও আপুনি তাত দিব পাৰে ইয়াৰ ফলত কি হ'ব যেতিয়া সেই চাহকাপ উতলিব মানে আপুনি বনোৱা চাহ যেতিয়া উতলিব তেতিয়া সেই মধু তুলসীৰ পাতত থকা যি ঔষধি গুণ বা যি মিঠা গুণ হেয়া চাহখিনিৰ সৈতে একেবাৰে মিক্স হৈ যাব আৰু তাৰ পিছত যেতিয়া আপুনি সেকনেৰে চাহকাপ সেকি খাব তেতিয়া আপুনি নিজেই গম পাব আপুনি সামান্য পৰিমাণৰ মিঠা অনুভৱ কৰিব আপুনি যে আগতে চেনি নিদিয়াকৈ চাহকাপ খাই তিতা তিতা লাগে খাবলৈ মুখত বেয়া লাগে এই মধু তুলসীৰ পাত ব্যৱহাৰ কৰাৰ পিছত সেইখিনি নোহোৱা হ'ব আপোনাৰ চাহকাপ খাই ভাল লাগিব এটা বহু মানুহে সুগাৰৰ ভয়ত চেনি বন্ধ কৰি দিয়ে ঘৰত কিন্তু সেই তিতা চাহকাপ খাই তেওঁলোকে এটা তৃপ্তি নাপায় হেপাহ নুগুছে কিন্তু যেতিয়া আপুনি মধু তুলসীৰ পাত ব্যৱহাৰ কৰি চাহকাপ খাব আপোনাৰ চেনি চাহ খোৱাৰ নিচিনাই এটা অনুভৱ হ'ব বহুতে আকৌ গুড় চাহ খায় গুড়েৰে চাহকাপ খালেও হেয়া কিন্তু আপোনাৰ শৰীৰৰ কাৰণে বৰ বিশেষ উপকাৰী নহয় কিন্তু সেই গুড়ৰ পৰিৱৰ্তেও যদি আপুনি মধু তুলসীৰ চাহ খোৱা আৰম্ভ কৰে তেতিয়াহলে আপুনি মিঠাখিনিও পালে আপোনাৰ শৰীৰটোও বাচি থাকিল এনেই আপুনি মধু তুলসীৰ পাত এটা চবাই চাবচোন আপুনি বহুত বেছি মিঠা অনুভৱ কৰিব আপুনি যে চেনি চাহ একাপ খায় সেই চেনি চাহকাপৰ সৈতে মধু তুলসী দিয়া চাহকাপৰ বিশেষ কিন্তু পাৰ্থক্য নাথাকিব এবাৰ ট্ৰাই কৰি চাব আপোনাৰ বহুত বেছি ভাল লাগিব সোৱাদেই বেলেগ হ'ব সুগন্ধিয়েই বেলেগ হ'ব এতিয়া আৰু এটা কথা মই আপোনাক ক'বলৈ বিচাৰিছো যদি আপুনি এই মধু তুলসীৰ পাত এটা ৰাতিৰ কাৰণে বা দুৰাতিৰ কাৰণে আপুনি পৰিষ্কাৰ পানীত ডুবাই ৰাখে তেতিয়া নেক্সট ডে আপুনি চাব সেই পানীখিনিৰ কালাৰ বহুত বেছি চেঞ্জ হৈ গৈছে পৰিৱৰ্তন হৈছে পিছদিনা সেই পানীখিনি আপুনি তেনেকৈ ব্যৱহাৰো কৰিব নোৱাৰে কাৰণ মধু তুলসীৰ পাত আপুনি তিয়াই থৈ সেই পানীখিনি কেঁচাকৈ আপুনি ব্যৱহাৰ কৰাটো একেবাৰে অনুচিত হ'ব বা ব্যৱহাৰ আপুনি কৰিবও নোৱাৰে তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগিব হেয়া আপুনি কেনেদৰে প্ৰস্তুত কৰিব লাগিব প্ৰথমে আপুনি এইখিনি বুজি লওক আপুনি কি কৰিব মধু তুলসীৰ কেইটামান পাত ছিঙি আনিব যদি আপুনি মধু তুলসীৰ পুলি ঘৰলৈ আনিছে সেই পুলি যদি ডাঙৰ হৈছে তাৰ পৰা যদি অকণমান ফুল ওলাইছে সেইখিনি যদি আপুনি ৰাখি থয় আৰু সেই ৰাখি থোৱা ফুলখিনি যদি শুকাই যায় সেইখিনি যেতিয়া আপুনি মাটিত পচাব তাৰ পৰাও মধু তুলসীৰ পুলি কিন্তু গজিব এই কথাষাৰ আপোনাক থৰতে কৈ থলো আপুনি এবাৰ ট্ৰাই কৰি চাব কিন্তু এটা পুলি আনিলে আপুনি মধু তুলসীৰ পাত ব্যৱহাৰ কৰাত কিছু সমস্যা হ'ব আপুনি 2-3টা পুলি লৈ আহিব বেছি দাম নহয় 50-60 টকাৰ ভিতৰতে 2-3টা পুলি যেতিয়া আপুনি লৈ আহি ঘৰত লগাব তেতিয়া আপুনি তাৰ পৰা আৰামত সেই পাত ব্যৱহাৰ কৰিব পাৰিব মিঠাৰ কাৰণে আপুনি ব্যৱহাৰ কৰিব পাৰিব বা অন্যান্য ঔষধি গুণৰ ক্ষেত্ৰত আপুনি এই মধু তুলসী ব্যৱহাৰ কৰিব পাৰিব এতিয়া মূল কথাখিনিলৈ পুনৰ উভতি আহিছো আপুনি কেইটামান 4-5টা যিমানেই নহওক মধু তুলসীৰ পাত আপুনি ছিঙক অলপমান যেতিয়া আপুনি মধু তুলসীৰ পাত ছিঙি আনিব বেছিকৈ ছিঙি আনক ছিঙি আনি আপুনি সেইখিনি এখন কাগজৰ ওপৰত সেই পাতখিনি থৈ অলপমান শুকাবলৈ দিয়ক ড্ৰাই কৰিব নহলে আপুনি পেপাৰত সেই পাতখিনি বান্ধি আপুনি ৰ'দত সেইখিনি থৈ দিব পাৰে পাতখিনি কেৱল মাত্ৰ শুকাব লাগে যেনেকৈ আমি ধনিয়া শুকুৱাও পদিনা শুকুৱাও মেথি শুকুৱাও তেনেকৈ আপুনি এই মধু তুলসীৰ পাতখিনি খুব ধুনীয়াকৈ শুকুৱাই ল'ব যেতিয়া আপুনি সেইখিনি শুকুৱাৰ পিছত সেইখিনি আপুনি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচিব সেইটো এটা পাউডাৰ হৈ যাব আপুনি পাউডাৰ ফৰ্মত সেইখিনি উলিয়াই ল'ব মানে মধু তুলসীখিনি শুকুৱাই আপুনি সেইখিনি পিচিব যাতে সেইখিনি পাউডাৰ হৈ যায় গুৰি হৈ যায় দ্বিতীয় পদ্ধতিটো হৈছে তাৰ মধু তুলসীৰ পাতখিনি আপুনি ধুনীয়াকৈ ছিঙি আনি আপুনি সেই পাতখিনি পৰিষ্কাৰ পানীৰে ভালদৰে ধুব পাতবোৰ এটা এটাকৈ ছিঙি আপুনি এটা সৰু আইনাৰ বটলত সেই পাতখিনি ভৰাওক তাৰ পিছত খোৱা বিশুদ্ধ পানী আপুনি সেই পাতখিনিৰ ওপৰত দিয়ক পাতখিনি একেবাৰে ভিজাই পেলাওক এই কাৰণেই মই বিশুদ্ধ খোৱা পানী দিবলৈ কৈছো কাৰণ সেইখিনি আপুনি ব্যৱহাৰ কৰিব যেতিয়া আপুনি সেই আইনাৰ বটলটোত পাতখিনি থৈ পানীৰে সেই পাতখিনি ডুবাই দিব তাৰ পিছত বটলটো সাফৰ মাৰি দিয়ক তাৰ পিছত সেই বটলটো আপুনি তেনেকৈ 24 পৰা 30 ঘণ্টা ধৰি ৰাখি দিয়ক যেতিয়া আপুনি 30 ঘণ্টাৰ পিছত সেই বটলটো খুলিব আপুনি দেখিব বটলত থকা পানীখিনিৰ ৰং একেবাৰে সলনি হৈ গৈছে তাৰ পিছত আপোনাৰ কামটো হ'ব সেইখিনি আপুনি উতলাব লাগিব যেতিয়া আৰু অলপ গাঢ় হ'ব সেইখিনি আপুনি নমাই দিয়ক
নমাই দি এখন চেকনিৰে সেই পাতখিনি আপুনি চেকি পেলাওক আপোনাৰ ঘৰত যদি ড্ৰপাৰ থকা এটা বটল আছে সেই বটলটোত আপুনি সেই উতলোৱা পানীখিনি ভৰাই ৰাখক এটা সৰু ড্ৰপাৰৰ বটল আপুনি দোকানৰ পৰা কিনি আনিব সেই ড্ৰপাৰৰ বটলটোত আপুনি সেই পানীখিনি খুব ধুনীয়াকৈ আপুনি ভৰাই ৰাখক এই কাৰণেই মই সেই বটলটো মানে ড্ৰপাৰৰ নিচিনা বটলটো আপোনাক ৰাখিবলৈ কৈছোঁ যিকোনো বটলত আপুনি ৰাখিব পাৰে ড্ৰপাৰ থকা বটল আপুনি ৰাখিলে আপোনাৰ সুবিধা হ'ব যেতিয়াই আপুনি ক'ৰবালৈ যাব এই বটলটো আপুনি লগত ৰাখিব ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়ত সেই বটলটো আপুনি লগত ৰাখিলে আপোনাৰ কি উপকাৰ হ'ব সেইখিনি এইবাৰ বুজি লওক যেতিয়া আপুনি ক'ৰবাত চাহ একাপ খাব আপুনিতো চেনি দিয়া চাহ নাখায় সেই চাহকাপ যেতিয়া আপুনি ল'ব তেতিয়া এই যে মধু তুলসীৰ ৰসখিনিৰ পৰা আপুনি ড্ৰপাৰ থকা বটলটোত ভৰাই ৰাখিছে ড্ৰপাৰেৰে ৩-৪ টোপাল আপুনি সেই চাহখিনিত এই মধু তুলসীৰ ৰস মিক্স কৰি দিয়ক তেতিয়া আপোনাৰ চাহকাপ বহুত বেছি মিঠা হৈ পৰিব আপোনাৰ আৰু চেনি নিদিয়া চাহ খোৱাৰ সেই তিতা লগা ভাৱটো একেবাৰে নাথাকিব বিশ্বাস কৰক আপুনি অজানিতেই যদি সেই কামটো কৰি আছে তেতিয়াহ'লে আপুনি এনেকুৱা এটা সাংঘাতিক চমৎকাৰী কাম কৰিছে যিটোৰ কোনো ক্ষতি নাই কাৰণ এই মধু তুলসীত প্ৰাকৃতিক পোষক তত্ত্ব আছে যিখিনি আপোনাক বহু ৰোগৰ পৰা বচাই ৰাখিব আপুনিও চাগে এটা কথা গম পাইছে যিসকল মানুহক চিকিৎসকে চেনি খাবলৈ হাক দিয়ে তেওঁলোকে চাহত আৰ্টিফিচিয়েল সুগাৰ এড কৰে আজিকালি বজাৰত ওলাইছে আৰ্টিফিচিয়েল সুগাৰ তেওঁলোকে এড কৰি লয় আৰু এইখিনি আমাৰ শৰীৰটোৰ কাৰণে আৰু বেছি ক্ষতিকাৰক যদি আপুনি চেনি নিদিয়া সেই ফিকা চাহকাপ খোৱাত অসুবিধা হয় তেতিয়াহ'লে মই যিটো উপায় শিকাই দিলোঁ এই উপায়টোৰে আপুনি সেই ফিকা চাহ খোৱাৰ পৰা বাচিব পাৰিব 2 টোপাল 3 টোপাল আপুনি এই মধু তুলসীৰ ৰস এড কৰি লওক আপুনি নিশ্চিতভাৱে সেই ফিকা চাহৰ সোৱাদ পাহৰি যাব সকলোৰে এটা পাৰ্শ্বক্ৰিয়া নিশ্চিতভাৱে থাকেই এতিয়া মই আপোনাক ক'ম কোনখিনি মানুহে এই মধু তুলসীৰ পাত একেবাৰে সেৱন কৰিব নালাগে যদি আপুনি গৰ্ভৱতী মহিলা তেন্তে এই মধু তুলসী একেবাৰে ব্যৱহাৰ নকৰিব যদি আপুনি দুগ্ধপ্ৰাণ কৰোৱা এগৰাকী মাতৃ তেতিয়াহ'লে আপুনি এই মধু তুলসী ব্যৱহাৰ নকৰিব এই কাৰণেই ব্যৱহাৰ নকৰিব কাৰণ আপোনাৰ হৰম'নেল এফেক্ট হ'ব পাৰে যেতিয়ালৈকে আপুনি চিকিৎসকৰ পৰামৰ্শ নল'ব তেতিয়ালৈকে আপুনি এই মধু তুলসী ব্যৱহাৰ কৰিব নালাগে যিসকল ব্যক্তিৰ ব্লাড প্ৰেছাৰ বহু দিন ধৰি ল' হৈ থাকে মানে প্ৰেছাৰ যাৰ ল' তেওঁলোকেও এই মধু তুলসী সেৱনৰ পৰা বাচি থকাটো দৰকাৰ কাৰণ এই মধু তুলসী সেৱন কৰাৰ ফলত আপোনাৰ বিপি ল' হ'ব পাৰে যিসকল ডায়েবেটিছ ৰোগীয়ে পূৰ্বৰে পৰা ইনচুলিন লয় বা বহুত বেছি ষ্ট্ৰং মেডিচিন লয় তেওঁলোকেও ডক্টৰৰ পৰামৰ্শ অবিহনে এই মধু তুলসী ব্যৱহাৰ কৰাটো অনুচিত আৰু ৰেগুলাৰ ইউজ একেবাৰেই নকৰিব আৰু সৰু ল'ৰা ছোৱালী যদি ঘৰত আছে তেওঁলোককো এনেকুৱা ধৰণৰ বস্তু একেবাৰে ট্ৰাই নকৰাব কাৰণ সৰু ল'ৰা ছোৱালীৰ বডিয়ে এই মধু তুলসীৰ দৰে বস্তু একচেপ্ট কৰিব নোৱাৰিবও পাৰে এই মধু তুলসী সেইসকল লোকৰ কাৰণে বেষ্ট হয় যিসকল লোকে নিজৰ ওজন হ্ৰাস কৰিব বিচাৰিছে বা নিজৰ মেদবহুলতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰিছে যিসকলে একাপ ফিকা চাহ খোৱাটো পছন্দ নকৰে অকণমান যিসকলে মিঠা খাব বিচাৰে তেওঁলোকে এই মধু তুলসী ব্যৱহাৰ কৰিব পাৰিব যিসকলৰ নৰ্মেল চুগাৰৰ সমস্যা আছে যিসকলে ফিকা চাহ খাই বেয়া পায় তেওঁলোকেও এই মধু তুলসী ব্যৱহাৰ কৰিব পাৰিব মোৰ বিশ্বাস মধু তুলসীৰ এই ঔষধি গুণৰ বিষয়ে জানি আপুনিও নিশ্চয় উপকৃত হৈছে আন 10 জনকো এই মধু তুলসীৰ উপকাৰিতাৰ বিষয়ে চিনাকি কৰাই দিবলৈ আপুনি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কোন স্থানৰ পৰা ভিডিঅ'টো চাই আছে সেয়া আমাক জনাবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' পোনপ্ৰথম আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ